বন্ধু বান্ধৱীসকল গুড মৰ্ণিং। কথা এটা কওঁ, আপোনালোকক কিমান বয়া দিন আহি বহিছে। মোৰ চাব যে মই নলবাৰীত মই কিমান দিন হেলমেট নোহোৱাকৈ গাড়ী চলাইছোঁ। শেষত ভাবিলোঁ যে হেলমেট এটা লোৱা ভাল, পুলিচ চেকিং বহুত বেছি। তাৰপিছত হেলমেট এটা কিনিব গ'লোঁ দোকানীত। তাতে যাওঁতে দোকানী ক'লাক যে দাদা আজি অনলাইন নহয়, আপুনি ATM-ত পইচাটো দিব, ATM মানে কেছ দিব লাগিব। মই হেলমেটৰ দোকানৰ পৰা ATM-ক লগি পইচা আনিব গ'লোঁ। যাওঁতে আপোনাৰ পুলিচ দাদা এটাই মোক ধৰিছে, যে ধৰি কৈছে যে আপোনাৰ হেলমেট নাই, আপুনি ফাইন দিব লাগিব। মই লগে লগে 1000 টকা দিব লগা হৈ গ'ল। আৰু ধৰিব পাৰিলে সিদিনাহে, ইমান দিন মই অহা যোৱা কৰি আছোঁ, ধৰিছে কিন্তু হেলমেট কিনিব যোৱাৰ দিনাহে। তাৰপিছত সিদিনা আৰু নলবাৰীৰ পৰা চিধা পথেদি আহি আছোঁ নিজৰ ছাইডত, ঘৰলৈ ফোন কৰলাক ফল মূলৰ দোকান এখন, ফল মূল আনবা। দোকান এখনত ফল মূল আনবা সোমালোঁ। নাংমান চাকাটো নাংমান বেকা, উল্টা দিশত বেকা হৈছে। হৈছে পুলিচ দাদা এটাই ধৰলাক নহয় যে আপুনি ৰং ছাইডত আহিছে, 2000 টকা ফাইন দিব লাগিব। তাৰপিছত মই ভাবিলোঁ ইমান দিন হেলমেট নোহোৱাকৈ চলাইছোঁ গাড়ী, কিমান দিন ৰং ছাইডত চলালোঁ। একদিন মানে এনেও মই মানে ৰং ছাইডত নচলাওঁ বাৰু। তাৰপিছত এনেকৈ হেলমেট কিনিব যোৱাৰ দিনাহে মই হেলমেটৰ ফাইন ল'লাক। তো এতিয়া বাৰু মই এতিয়া হেলমেটো ডাবুল, এটা হেলমেট পিন্ধোঁ আৰু এটা পাছত দেখোন গাড়ীতেও থৈ দিওঁ, কাৰোবাৰ আৰু উঠিব লগা হ'লে সেয়াকো দিওঁ। আৰু আপোনাৰ ৰং ছাইডেদিতো কোনোদিনে গাড়ী নচলাওঁ, সেইটো প্ৰশ্নই নাহে। তথাপিতো দাদাক লগি আৰু অসম পুলিচক মই শ্ৰদ্ধা কৰোঁ, তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিছে। ধন্যবাদ।